নমস্কাৰ আসসালামু আলাইকুম। তো দাদাসকল আহিছিলে আমাৰ পৰা ঠেচাৰ ল'বলৈ মই পোনপ্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তো দাদাসকল আহিছিলে সুদূৰ মৰিগাঁও জিলাৰ পৰা আহি আমাৰ গোৱালপাৰা জিলাৰ পৰা ধানৰ মৰণা মৰা মেচিন আমাৰ পৰা লৈ গ'ল। ইমান দূৰৰ পৰা আহি আচলতে বিশ্বাস এটা আছে, বিশ্বাস আৰু ভৰসা আছে, তাৰ প্ৰতি আচলতে আস্থা ৰাখি দাদাসকলে আহি আজি আমাৰ পৰা আমি দেখুৱাই দিছোঁ যে পিছত যেটো আছে আমাৰ অৰেঞ্জ কালাৰৰ ধানৰ মৰণা মৰা ঠেচাৰ সেইটো আহি লৈ গ'ল। তো দাদাক মই সুধিছোঁ যে আপোনালোকে ক'ৰ পৰা আহিছিলে? আমি মৰিগাঁও জিলা। তো কেনেকুৱা লাগিল আমাৰ এই ঠেচাৰ লৈটো? ভাল। আমাৰ ব্যৱহাৰটো বেয়া পালে নেকি? ভালে আছে ভালে আছে না? আৰু কেনেকুৱা হ'লে? ভালে। যদি আৰু মৰিগাঁও জিলাৰ পৰা কোনোবাই যদি আহি লৈ যাব বিচাৰে তেনেহ'লে ল'ব পাৰিব নে? ল'ব পাৰিব। কিবা অসুবিধা পাইছে নেকি? অসুবিধা এতিয়ালৈ পোৱা নাই। থাকি যাব নেকি আজি? নাথাকে। নাথাকে। তো আচলতে আমাৰ অসমত আটাইতকৈ বেছি পৰিমাণে শালি ধানৰ খেতিটো আটাইতকৈ বেছি পৰিমাণে কৰা হয় আৰু সেইটো সময় আহি পৰিছে। আচলতে যিসকলৰ ঘৰত ট্ৰেক্টৰ আছে তেওঁলোকে উপাৰ্জন কৰিবৰ বাবে ধানটো মৰণা মাৰিব লাগে আৰু এইটোৱে হৈছে উপযুক্ত সময়, যিটো সময়ত আচলতে আমি মৰণা মৰা মেচিনটো একেবাৰে আনিছোঁ আৰু সময়মতে যাতে মানুহে আমাৰ পৰা মৰণা মৰা মেচিন ক্ৰয় কৰি নিজৰ উপাৰ্জনটো বৃদ্ধি কৰিব পাৰে আৰু খেতিয়কসকলৰ কাৰণে যাতে উপযোগী হয়, তাৰ কাৰণে আমি একেবাৰে কম পইচাত আচলতে আমি মৰণা মৰা 10 পাংখাযুক্ত 4 বিয়াৰিংযুক্ত আমি মৰণা মৰা মেচিন দিছোঁ। আমাৰ হাতত আৰু আছে, আমাৰ গ্ৰীণ কালাৰৰ হ'ব, ব্লু আৰু হোৱাইট কালাৰৰ হ'ব, যেনেকুৱা কালাৰ আপোনালোকে বিচাৰে আমাৰ পৰা যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি আমাৰ গোৱালপাৰা জিলা মইলাপথাৰ বজাৰত স্থিতি ভাই এগ্ৰিকালচাৰেল এণ্টাৰপ্ৰাইজত আহি আপোনালোকে আচলতে মৰণা মৰা মেচিন সংগ্ৰহ কৰিব পাৰিব। তাৰ লগতে যদি আপোনালোকৰ ট্ৰেক্টৰ লগে যিকোনো কোম্পানীৰ আপোনালোকে ছেকেণ্ড হেণ্ড ট্ৰেক্টৰো আপোনালোকে পাই যাব, কোনো ধৰণৰ অসুবিধা নাই। তো দাদাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান কঠিন পৰিশ্ৰম কৰি আচলতে আমাৰ পৰা আহি আপোনালোকে ঠেচা লৈ গ'লে। তো আমাৰ যদি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, তেজপুৰ, লখিমপুৰ যিকোনো জিলাৰ পৰা বা সিফালে আমাৰ কাছাৰ জিলা আছে, কৰিমগঞ্জ, হাইলাকান্দি যিকোনো জিলাৰ পৰা আহি আমাৰ পৰা মৰণা মৰা মেচিনটো ল'ব পাৰিব। আৰু কিছুমানে অসুবিধা পায় যে ইমান দূৰত কেনেকৈ যাম, অসুবিধা পাব নালাগে, আমাৰ ইয়াতে থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছে, চিন্তা কৰিব নালাগে। আৰু আপোনালোকে আমাৰ মেচিনটো পচন্দনীয়, একেবাৰে 10 পাংখাযুক্ত, আপোনালোকে যেনে তেনে আপোনালোকে লৈ যাব পাৰিব। লৈ যোৱাৰ সা সুবিধা যদি লাগে আমি দিম, যিকোনো সুবিধা লাগে আমি দিম, আমি সহায় কৰিম, সদায় আপোনালোকৰ লগত।